এ দারুকার ভবনে এ দেখিল নয়নে এ দৈব কি নন্দনা হরি প্রভুরা তুলসা পরম সৌভাগ্য কারণ ত্রিজগতৰ পতি যদুপতি অভিলু দৰ্শন সেই বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী সেই প্ৰভু কমললোচন এই নিষ্কিন নাৰদৰ শত সহস্ৰ প্ৰণাম কৰক দীনবন্ধু যদু পতি যাদব যদু পরম সৌভাগ্য কারণ ত্রিজগতৰ পতি যদুপতি অভিলু দৰ্শন সেই বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী সেই প্ৰভু কমললোচন এই নিষ্কিন নাৰদৰ শত সহস্ৰ প্ৰণাম কৰক উঠাও দেৱঋষি তোমাৰ আগমনত অতিশয় আনন্দিত তোমার সঙ্গে আলোচনা করি পরম তৃপ্তি লভ অন্তর প্রভু কিবা সন্দেহ তেনে কথা কিয় কৈ হেলিলা মই আপোনাৰ তুষ্টিৰ কাৰণে নাৰদে কৰ্তব্য কৰ্তব্য নিজৰ জগতৰ পালনখাৰ নাৰায়ণক সন্দেহ কৰি কিয় ডুবো পাপ সাগৰত দেৱঋষি তোমার অবিহনে মই অপূর্ণ তুমি আমার কিরিটি হৃদয় ধারাকারে ঢালি দিয়া হরিনাম অমৃত ধার ইচ্ছামতে পান করি তৃপ্ত হৌম আৰু ধন্য হোক জগৎ হে মোরে প্রাণ গোপাল এ দীনবন্ধু
শুনক প্ৰভু সৃষ্টিৰ সংবাদ। সৌভাৱতী হালবৈ দেৱী ৰুক্মিণীৰ স্বয়ম্বৰত পোৱা দাৰুণ অপমানৰ প্ৰতিশোধ ল'বৰ হেতু পৰিকল্পনা কৰিছে যুগত। তেন্তে এবাৰ ভীষণ দুৰ্যোগ মিলিব জগতত, ঘনে ঘনে উঠিব তৰংগ বসুন্ধৰা বক্ষত। জগতৰ চক্ষু দিনমণিয়ে নতুন লীলাৰ নিশ্চয় মেলিছে পাতনি। প্ৰভু বৈকুণ্ঠৰ দুৱাৰ ৰক্ষী জয় বিজয় মৰ্ত্যত তিনি জন্ম কৰিলে ধাৰণ। নাই হোৱা জানো তেওঁলোকৰ মুক্তিৰ সময় সমাগত। দেৱৰ্ষি তুমি বৰ চতুৰ, নিশ্চয় হৈছে সমাগত। পাৰিষদ জয় আৰু বিজয় শিশুপাল দন্তবক্ৰ ৰূপে তিনি জন্মৰ শেষ জন্ম কৰিছে ধৰণ। দুয়োকে নিজ হাতেৰে বিনাশ কৰি পুনৰ স্থাপন কৰিম বৈকুণ্ঠ ধামত। আপোনাৰ কি যে বিচিত্ৰ লীলা, কোনে পায় তাৰ আদি অন্ত। ভক্তৰ ৰক্ষাৰ হেতু ভক্তৰ মুক্তি। দয়াময় এই নিষ্কিন নাৰদক আপোনাৰ গুণনাম প্ৰচাৰ কৰিবলৈ শক্তি প্ৰদান কৰক প্ৰভু। হৰ ভক্তিৰে তব চৰণ ধূলি শিৰে তুলি লৈ এয়া মই মাগিছো বিদায়। এ দাৰুকাৰ ভৱানে দেখিলো নয়নে, দৈব কি নন্দনা হৰি। প্ৰভু ৰাতুল হিৰণতে সোণৰে সুপুৰ বাজে। প্রভু